সেই পৰম্পৰা অনুসৰি ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰটো আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটি আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিনটোতে আমি এক সত্ৰৰ এক শুভ কাৰ্য ইতিমধ্যে মুকলি কৰিলোঁ আৰু সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ যি গেট মুখ্য তোৰণ সেই তোৰণখন আনুষ্ঠানিকভাৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে আৰু ইয়াৰ পিছতে আমাৰ যিটো মূল কাৰ্যসূচী বৰপেটা সত্ৰৰ যিটো সত্ৰীয়া পৰম্পৰা সেই সত্ৰীয়া পৰম্পৰা অনুসৰি ইতিমধ্যে দৌলৰ 4 দিনীয়া যিটো বৰ্ণাঢ্য কাৰ্যসূচীৰ ইতিমধ্যে আৰম্ভণি হৈছে পূৰ্বপুৰুষে স্থাপন কৰি থৈ যোৱা এই দৌল মহোৎসৱৰ কথা দৌল মহোৎসৱৰ উদযাপনটো এতিয়া চলি আহিছিল আজি আমাৰ সত্ৰ স্থাপন হ'ব 1935 চনৰ পৰা এই 35 চনৰ পৰাই দৌল উৎসৱটো পালন কৰা হৈছে আৰু আজিও সেইমতে আমি দৌল উৎসৱ পালনৰ আজি প্ৰথম দিনা কাৰ্যসূচী আৰু আজিৰ পৰা আমাৰ 4 দিন কাৰ্যসূচী থাকিব আজি আমাৰ গন্ধৰ্ব উৎসৱ এই গন্ধৰ্ব উৎসৱত আজি গহে মণিকূট ওলাই আহি আমাৰ দৌলত প্ৰৱেশ কৰিব দৌলত প্ৰৱেশ কৰাৰ পাছতে আমাৰ গহে দৌলত 2 দিন থাকিব 2 দিন পিছত গহে পুনৰ আমি আমাৰ যুগ্মন গৃহলৈ আহিব তাৰে পাছতে আমাৰ গহে যাব হেক্টা সভা যাব ইয়াৰ পৰা আমাৰ ৰাখল নামঘৰলৈ তাৰ পৰা আহি গহে আমাৰ নামঘৰ প্ৰৱেশ কৰিব তাৰ পাছত আমাৰ দৌল উৎসৱ আমাৰ শেষ হয় কি কাৰ্য এয়া আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ আতচবাজি তাৰপিছত ভকতৰ হৰিধ্বনিৰে আমাৰ গোসাঁইক নামঘৰৰ মণিকূটৰ পৰা উলিয়াই আনি হৰিধ্বনিৰে আমাৰ গোসাঁইক নি আমাৰ ইয়াতে এটা মেজি প্ৰজ্বলন কৰিব এই মেজি প্ৰজ্বলনৰ মেজিৰ মাজেৰে 7 পাক মেজিৰ চাৰিওফালে 7 পাক ঘূৰিব 7 পাক ঘূৰি আমাৰ গোসাঁই যাই মণিকূট আমাৰ দৌল উৎসৱলৈ যাব দৌল উৎসৱত প্ৰৱেশ কৰি তাতে আমাৰ গোসাঁই আমাৰ 3 দিন থাকিব 3 দিনৰ পিছত ৰাতি 3 দিনৰ শেষ ৰাতিত গোসাঁই আমাৰ যুগ্মন গৃহ আহিব যুগ্মন গৃহৰ পৰাই আমাৰ গোসাঁই আমাৰ মণিকূটলৈ আমাৰ হেক্টা খাবলৈ যাব হেক্টা খাই আহিয়ে তাৰ পাছতে আমাৰ গহে মণিকূটলৈ যাব এইবাৰতকৈ বেলেগ বিশেষ কি এইবাৰ বিশেষ আকৰ্ষণীয় ফালৰ পৰা হ'ল কি যেনেকৈ আমাৰ দৌল উৎসৱৰ আগতে আমাৰ অলপ এই মানুহৰ সংখ্যাও কম আছিল এতিয়া সংখ্যা বেছি হৈছে আৰু বহল ভিত্তিত আমাৰ কৰাৰ কাৰণে আমি ৰাইজৰ পৰা ডনেশ্যন আমি আনিছোঁ আমাক চৰকাৰৰ ফালৰ পৰা অলপ সহায় কৰে নকৰা নহয় যেনেকৈ আমাৰ MLA মন্ত্ৰীৰ পৰা আমাক দিছে সেই হিচাপ টকাটো আমি অনুমান হিচাপ কৰি উলিয়ালোঁ যে আমি অলপ যথেষ্ট খৰচ পৰা হৈছোঁ সেইমতে আজি প্ৰথম কাৰ্যসূচী আমি মানে আতচবাজি খুব ডাঙৰকৈ হ'ব দ্বিতীয় আৰু লগতে আমাৰ বৰপেটা সত্ৰৰ পৰা দৌল উৎসৱৰ সাংস্কৃতিক যিবিলাক দিশ আছে এই বস্তুখিনি প্ৰায় ইয়াতে দেখুওৱা হ'ব প্ৰদৰ্শন কৰা হ'ব নেক্সট দ্বিতীয় দিন আমি এইবাৰ খৰচ কৰিছোঁ আমাৰ সুদূৰ উৰিষ্যাৰ পৰা এটা দল আহিব তেওঁলোকক আমি এটা ভাল খৰচ কৰি আনিছোঁ তেওঁলোকৰ আমাৰ এটা সাংস্কৃতিক হেৰি হ'ব সন্ধিয়া হ'ব তাৰপাছতে তৃতীয় দিনা হ'ব আমাৰ এই ওদালগুৰিৰ বাটৰহলি হ'ব বাটৰহলিৰ পিছতে আমাৰ ওদালগুৰিৰ যিমান ৰাইজ আছে যিমান দল আছে সকলো দলে ইয়াতে হোলী গীতেৰে মুখৰিত কৰিব কৃষ্ণ সকলো জাতি জনগোষ্ঠী যেনেকৈ আমাৰ ৰাভা থাকিব এই বড়ো থাকিব আমাৰ বাকী যিবিলাক জাতি আছে বিহাৰী থাকিব মাৰোৱাৰী থাকিব প্ৰত্যেক জাতিৰে আমাৰ মানে সমূহীয়া হিচাপতে এটা দৌলত প্ৰতিযোগিতামূলক হ'ব আৰু এনেই প্ৰদৰ্শনীমূলক হ'ব কৃষ্ণ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ছাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে মৰ্যাদাসমূহ তেওঁক আমি বিশেষকৈ আপুনি কৈছে ধন্যবাদ জনাইছোঁ আপোনাক কাৰণ প্ৰমোদ বড়োই একেবাৰে জাতি নিৰ্বিশেষে যেনেকুৱা কাম কৰিছে নহয় গতিকে এই কথাটো আমাৰ চিৰদিন মনত থাকিব আৰু আজি আমাৰ সত্ৰলৈ যেনেকৈ তেওঁ আহি আমাক যিখিনি সহায় কৰিছে এবাৰ আমাৰ সত্ৰকে নহয় আমি গম পোৱা হিচাপে মানে আমাৰ BTD এৰিয়াত তেওঁ যথেষ্ট সহায় কৰিছে আৰু তেওঁক আজি মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ